হয় বিবিধি ক্যামেরাম্যান কইলে তো এনেদৰে এয়া কংগ্ৰেছৰ আজি সকলোৱে কলা পোছাক পিন্ধি আহিছে আৰু এনেধৰণে তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিছে অধ্যক্ষক জাষ্টিছ দিবলৈ তেওঁলোকে অনুৰোধ জনাইছে Honorable Speaker gives justice for 21st March 2025 incident মানে ৰূপজ্যোতি কুৰ্মীৰ যিটো ইনসিডেন্ট তাকে লৈ তেওঁলোকে এনেধৰণে প্ৰতিবাদ সাব্যস্ত কৰিছে গতিকে এয়া দেখা পোৱা গৈছে এনেধৰণৰ এক পৰিৱেশ এয়া বিধানসভা তেওঁলোকে এয়া সোমাব বিধানসভাৰ এয়া এখন গেট তেওঁলোকে সোমোৱা তাৰ পৰা আহি এনেধৰণে তেওঁলোকে আহিছে মানে হয়তো একজনে এক ধৰণে ক'ব আনজনে আৰু এক ধৰণে ক'ব তেওঁলোকৰ ভিতৰত কিজানি বুজাবুজি থাকিব পাৰে এটা কথা যে বিজেপিৰ শাসন কালত বিৰোধী অসুৰক্ষিত হৈ পৰিছে গণতন্ত্ৰ অসুৰক্ষিত হৈ পৰিছে তাৰমানে তেওঁলোকে যি ধৰণে বিধানসভাৰ মজিয়াত আচৰণ কৰি আছে হয়তোবা এইটো তেওঁলোকৰ ভিতৰত এটা মানে আণ্ডাৰষ্টেণ্ডিং হ'ব পাৰে যে তুমি এনেকৈ কৰিবা আমি এনেকৈ কৰোঁ মানে যি ধৰণৰ তেওঁলোকৰ ব্যৱহাৰ মোটামুটি গণতন্ত্ৰৰ পৰিপন্থী কাম আজি যদি এটা ৰূপজ্যোতি দিব নাই ধন্যবাদ জনাইছোঁ আৰু এনেধৰণে এতিয়া এয়া চাওক AIDFক AIDFে এনেধৰণে জেওৰা লৈ আহিছে বিধানসভালৈ এয়াই আজিৰ সময়ৰ বিধানসভাৰ পৰিৱেশ কোনোবাই যদি সদনৰ মজিয়াত কাৰোবালৈ চুচা লয় কোনোবাই প্ৰতিবাদ কৰে আৰু এয়া জেওৰা লৈ প্ৰতিবাদ কৰিবলৈ আহিছে গতিকে এয়াই আজিৰ সময়ৰ বিধানসভাৰ সুলভ দৃশ্য স্পিকাৰে সুৰক্ষা দিয়াত আমাৰ ব্যৰ্থ হৈছে আমি বাহিৰে বেৰা দিম যাতে আমাৰ ভাৰতীয় সংযুক্ত জনতা বিজেপি মৰ্চাই অসমৰ পবিত্ৰ সদনত অসুৰক্ষিত অনুভৱ কৰিছোঁ বিজেপি বিধায়কৰ গুণ্ডাগাৰীত আমি বিৰোধীসকল সুৰক্ষিত নহয় সেইকাৰণে আমি নিজৰ সুৰক্ষাৰ কাৰণে আজি প্ৰতিবাদ কৰিবৰ কাৰণে ইয়াত ওলাইছোঁ যে আমাক জেওৰাৰ ভিতৰত হ'লেও গণতন্ত্ৰ ৰক্ষাৰ কাৰণে ভাৰতীয় সংবিধান ৰক্ষাৰ কাৰণে আমাৰ নিজৰ সুৰক্ষা লাগে আজি আমি মাননীয় অধ্যক্ষ মহোদয়ৰ আগত উপাধ্যক্ষ মহোদয়ৰ আগত নিজৰ সুৰক্ষা বিচাৰি বিধানসভাত আমি নিজৰ জেওৰা প্ৰটেকশ্যন দিবৰ কাৰণে ব্যৱস্থা কৰিছোঁ